নমস্কাৰ, মই নীলোৎপল শইকীয়া। পুনৰবাৰ এতিয়া SSC GD সম্পৰ্কত ভিডিঅ' লৈ আহিছোঁ। আৰু যিহেতু আমাৰ ফিজিকেল টেষ্ট পাইছেহি, আজিৰ তাৰিখত বৰ্তমানলৈকে থকা সেই নটিছখনৰ তথ্যটো মতে নটিছখন অফিচিয়েল হয়, কোনো ধৰণৰ ফেক নহয়। বহুতে ভাবে অফিচিয়েল নটিছ মানে কেৱল ৱেবছাইটত দিয়াটোৱে বুজায়, বা SSC GD যি আমাৰ অফিচিয়েল ৱেবছাইট আছে তাত নাই কাৰণে ফেক। আচলতে তেনেকুৱা নহয়। ডিপাৰ্টমেণ্টৰ কিছুমান নটিছ, সকলোবিলাক নটিছটো ৱেবছাইটত দিব নোৱাৰে। ৱেবছাইটত নটিছ কেতিয়া দিব বোলে 5 দিনমানৰ পিছত এডমিট কাৰ্ড দি দিব SSC GD সম্পৰ্কত, তেতিয়া নটিছ মাৰি দিব ইমান তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব, ইমান তাৰিখৰ পৰা ফিজিকেল হ'ব। কিন্তু আজিৰ তাৰিখতো এই নটিছখন ইমানো আমি ফেক বুলি ক'ব নোৱাৰোঁ, কিন্তু ইমানো আমি অফিচিয়েল বুলি ক'ব নোৱাৰোঁ। কিন্তু মানে নটিছখন প্ৰায় সঁচা আৰু আজিৰ তাৰিখলৈকে যি তথ্যটো আছে সেই নটিছখনৰ মতে। এতিয়া মেইন কথাটো হ'ল আমাৰ SSC GD ফিজিকেল ষ্টাৰ্ট হ'ব আমাৰ 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে, মানে 23 দিন আৰু 23 দিন। আৰু এইবাৰ অসমত পোষ্টৰ সংখ্যা গম পায়, যথেষ্টখিনি পোষ্ট আছে। অসমত পোষ্ট আছে প্ৰায় 5678, আৰু প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টতে 8জনকৈ মাতিব। আৰু সেই হিচাপত 8জনকৈ হিচাপত যদি মাতিবলৈ যায় 45,000 কেণ্ডিডেট। বহুতে কয় 37 হ'ব, 45 হ'ব, 37,000 বুলি বহুতে কৈ আছে। ক'ত গম পাইছে, কি নটিছ পাইছে নাজানো, কিন্তু মই যিটো লিগেল তথ্য হিচাপত ক'ব বিচাৰিছোঁ, কাৰণ 5678টা আমাৰ যিহেতু এইবাৰ SSC GD অসমত পোষ্ট আছে, সেই হিচাপত যিহেতু এটা পোষ্টৰ এগেইনষ্টত যিহেতু এতিয়া আমাৰ 8জনকৈ মাতিব ফিজিকেল দিবলৈ, গতিকে আমি সেই হিচাপত যদি ক'বলৈ যাওঁ টোটেল 45,000 কেণ্ডিডেট হ'ব। আৰু 45,000 কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰি এইবাৰ কম্পিটিশ্যন হ'ব। কিন্তু কম মাৰ্ক যিসকলে পাই থৈছে তেওঁলোকে ৰানিঙে ৰখক, লাগিলে মেডিকেলি ফিট হওক, যিমানেই কোৱালিফাই নহওক কিয় তেওঁলোকৰ ফাইনেল মেৰিটত নাম নাহে। যিসকলে একে কম মাৰ্ক পাই থৈছে, মই মেনশ্যন নকৰোঁ বোলে ইমান নম্বৰ পাই থৈছে, ইমানৰ পৰা আহিব বা সিমানৰ পৰা নাহিব, সেইখিনি কথা নকওঁ, কাৰণ কৈ দিলে এতিয়া বহুত ডিম'টিভেট হ'ব। এতিয়া যিহেতু নাম আহিছে, মুঠতে এটা প্ৰিপেয়াৰেশ্যন কৰা ফিজিকেলটোৰ কাৰণে খুব কম দিন আছে হাতত, আৰু আমাৰ ৱেবছাইটতো আপডেট আহিব। সেই নটিছখনৰ মতে আজি কিছুদিনৰ পূৰ্বে যিখন নটিছ ওলাইছিল, আজিৰ তাৰিখলৈকে সেইখন নটিছে যিহেতু সত্য হিচাপত আমি গম পাই আছোঁ যে আমাৰ 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে ফিজিকেল হ'ব। আৰু ফিজিকেলটো হ'ব টোটেল আমাৰ 30টা চেণ্টাৰত হ'ব। 1500কৈ মাতিব কেণ্ডিডেট। আৰু বাকী ডেটৰ কথা গম পাইছে, টোটেল 23 দিনমান হ'ব। আপডেটটো ইমানেই। আৰু 5 কিলোমিটাৰ 1600 মিটাৰ ৰানিঙৰ কথা গম পায়। 24 মিনিট ইফালে আছে, 8.5 মিনিট, মানে টাইম টেবুল এইখিনি কথা গম পায়। আৰু ফিজিকেলটো ইয়াত এইবাৰ মানে আগৰবাৰৰ দৰে নহ'ব। আগতে যোৱাবাৰ ফিজিকেল হওঁতে পিছদিনাখনেই বা 2 দিনৰ পিছতে তেওঁলোকৰ মানে লগালগ মেডিকেল হৈ গৈছে, কিন্তু এইবাৰ তেনেকুৱা নহ'ব। যিখন নটিছ ওলাইছে সেই নটিছখনৰ মতে এইবাৰ ফিজিকেলৰ কাৰণে যিসকলক এতিয়া মাতিছে 40, 42 বা 55, 51, 52, যিসকলে কাটঅফটো মাৰিলে ফিজিকেলৰ কাৰণে, এতিয়া কেৱল ফিজিকেলৰ কাৰণেহে। কাৰণ নটিছখনত উল্লেখ কৰা মতে আমাৰ ফিজিকেলটোহে হ'ব, কিন্তু মেডিকেলৰ কথা একো উল্লেখ নাই। এতিয়া ফিজিকেলৰ কাৰণে যিসকলক মাতিছে কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু নেক্সট হয়তো ফিজিকেল হৈ যোৱাৰ পিছত আকৌ মেডিকেলৰ কাৰণে আকৌ হয়তো এক্সট্ৰাকৈ এটা কাটঅফ মাৰিব, এটা প্লাছ পইণ্ট হৈ যাব মেডিকেলৰ কাটঅফটো, অলপমান নম্বৰ বাঢ়ি পেলাই বা বঢ়াই পেলাই এটা মেডিকেলৰ কাৰণে কাটঅফ মাৰিব। মেডিকেলত হয়তো 2জনমানকৈ মাতিবগৈ। এতিয়া যিহেতু ফিজিকেলত 8জনকৈ মাতিছে, 8জনৰ ভিতৰত তোমালোকে 3জন বাদেই দিয়া, 3জন বাদ দিয়া। 3জন ফেইল কৰিলে বা কোনোবা নাহিল, কোনোবা ডকুমেণ্টছত বা কিবাত বেয়া হ'ল বুলি 3জন বাদ দি বাকী 5জনৰ ভিতৰত নম্বৰৰ ওপৰত ভিত্তি কৰি তোমালোকক মাতিব মেডিকেললৈ। 3জন আকৌ সেই 5জনৰ ভিতৰৰ পৰা 3জন আউট হ'ব। কম নম্বৰ যি 3জনে পাইছে, মেল ফিমেল সকলোকে কৈছোঁ, মেনশ্যন নকৰোঁ ইমান নম্বৰ আউট হ'ব বা ইমান নম্বৰ পাছ হ'ব, সেইটো নকওঁ, ক'লে ডিম'টিভেট হ'ব। গতিকে সেইটো মই নিবিচাৰোঁ। বেলেগেতো কাটঅফ পূৰা ফুল ডিটেইলছত বনাই আছে, মই এতিয়া নবনাওঁ। সময় আহিব, উপযুক্ত টাইম হ'ব, তেতিয়া বনাম। কাৰণ তেতিয়ালৈ গম পাবই যিসকল মেডিকেলত আউট হ'ল বা ফিজিকেলত বা মেডিকেলত আউট হ'বগৈ, তেওঁলোকেতো গম পাবই। কিন্তু এতিয়া মই কৈছোঁ যি মানে 8জনৰ ভিতৰত তোমালোকৰ 3জন বাদেই দিয়া, ৰানিং বা ডকুমেণ্টছত ফেইল হ'ল। তাৰে ভিতৰত 5জনৰ ভিতৰত 2জনত মানে মেডিকেললৈ মাতিব। আকৌ সেই 2জনৰ পৰা হয়তো কোনোবা এজন আকৌ মেডিকেলতে আউট হ'ব পাৰে। যদি 2জনেই বাচি থাকিল ভালেই, যদি মেডিকেলতো আউট হ'ল 2জনৰ ভিতৰত যিকোনো এজন, তেনেহ'লে যিজন বাচি থাকে তো ফাইনেল মেৰিটত নাম আহিবই। গতিকে ফাইনেল মেৰিটটো সেই হিচাপত বনিবগৈ। এতিয়া ফাইনেল মেৰিটৰ কথা আলোচনা নকৰোঁ, যথেষ্ট টাইম আছে, বহুখিনি ষ্টেপ পাৰ হ'বলৈ বাকী আছে। এতিয়াই নকওঁ বোলে ফাইনেল মেৰিট 80 যাব, ছোৱালী হ'লে 60 যাব, এইবিলাক কথা এতিয়া নকওঁ। টাইম আছে, যথেষ্ট টাইম আছে। ষ্টেপ বাই ষ্টেপ যেতিয়া কোৱালিফাই হৈ গৈ থাকিবা, তেতিয়া নিজৰ কাটঅফটো নিজে গম পাই গৈ থাকিবা। কিন্তু এইবাৰ পোষ্টৰ সংখ্যা যথেষ্ট বেছি, কাৰণ
5678টা ভাবিছোঁ অসম পুলিচতকৈ যথেষ্ট ভেকেঞ্চি বহুত আছে ABB তুলনাত যথেষ্ট ভেকেঞ্চি বেছি গতিকে সেই হিচাপততো কাটঅফটো কমেই হ'বগৈ আৰু কম অলৰেডি হৈছে ফিজিকেলতে গতিকে যথেষ্ট কম কাটঅফ গৈছে আৰু মেৰিটতো কম কাটঅফেই যাবগৈ ইমানো হতাশ বা টেনশ্যন লৈ থকা প্ৰয়োজন নাই কিন্তু যি নটিছৰ এই তথ্যটো আছে যে আমাৰ 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে ফিজিকেল হ'ব মানে 23 দিন আৰু হয়তো তোমালোকে কেইদিনমান অপেক্ষা কৰা হয়তো 5 বা এসপ্তাহমান তোমালোকে ৱেইট কৰা এসপ্তাহমানৰ পাছত হয়তো তোমালোকৰ অফিচিয়েল বা SSC GD ৱেবছাইটত আপডেট আহি যাব পাৰে SSC GD ৱেবছাইটত তোমালোকে আপডেট আহি যাব এসপ্তাহমান তোমালোকে ধৈৰ্য ধৰা এই সপ্তাহটো যোৱাৰ পিছত নেক্সট সোমবাৰ মানলৈ হয়তো তোমালোকে আপডেট পাই যাব পাৰে SSC GD ৱেবছাইটত কিন্তু তোমালোকে ৰিয়েল নটিচ ফেক নটিচ এইবিলাক কথা বাদ দিয়া যদি প্ৰেক্টিছ নকৰাকৈ আছা ভুল কৰিছা প্ৰেক্টিছ কৰি থাকা আৰু লগতে ডকুমেণ্টছখিনি এইবাৰ জানাই বা আগৰবাৰতো ঠিক একেই হৈছিল SSC GD ডকুমেণ্টছত বহুত ফেইল কৰে যিসকলে ৰানিং পাছ কৰে তেওঁলোকে আকৌ ডকুমেণ্টছত আউট হৈ যায় মানে NCLখনত বহুত আউট হৈ যায় গতিকে NCL পৰাপক্ষত তোমালোকে ক্লিয়াৰকৈ লৈ যাবা কাক ক'ত কি কোনটো ডেটত বিচাৰি দিয়ে সেইটো ক'ব নোৱাৰি আৰু চেণ্ট্ৰেল কাষ্ট NCL এইবিলাক আৰু OBC সকলোকে কৈছোঁ চেণ্ট্ৰেল কাষ্ট লৈ যাবা অৰিজিনেল ৰিয়েল ডকুমেণ্টছ যদি ক'ৰবাত যদি কিবা ভুল হৈ আছে যদি এতিয়াও শুধৰণি কৰিব পৰা নাই বোলে টাইম লাগিব বহুত টাইম লাগিব তেতিয়া তোমালোকে এটা এফিডেভিট লৈ যাবা মেজিষ্ট্ৰেটৰ চাইন চিগনেচাৰ মাৰি বোলে এইটো নাম ভুল হৈ আছে এইটো বানান ভুল হৈ আছে কাৰণ কিবা মিষ্টেক থাকিলেও জেনেৰেলত পেলাই দিয়ে কেঞ্চেল নকৰে কিন্তু জেনেৰেলত পেলাই দিয়ে গতিকে সেইটো কাৰণে কৈছোঁ যদি কিবা ডকুমেণ্টছত যদি খেলি মেলি হৈ আছে যদি বনাব পৰা নাই তোমালোকে এফিডেভিট লৈ যাবা যিকোনো ক্ষেত্ৰত বাকী ডকুমেণ্টছখিনি মুঠতে প্ৰপাৰ ক্লিয়াৰ লাগিব ৰানিংটো ফিজিকেলটো হৈ যাব সেইটো ইমান কথা নাই এডমিটখন চাই আধাৰ কাৰ্ড পান কাৰ্ড চাই ফিজিকেল কৰাই দিব 70টা 80টা বা 50জনী 60জনী এনেকৈ গ্ৰুপত তোমালোকে ফিজিকেল কৰাই দিব আৰু ফিজিকেলত যিসকল পাছ কৰে তেওঁলোকক হাইট চেট জুখি পেলাই আকৌ লগালগ তোমালোক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনটো ফেইল হোৱা সেইটোতো লাভ নাই গতিকে ডকুমেণ্টছ ভেৰিফিকেশ্যনতে যাতে ফেইল নোহোৱা তাৰ বাবে প্ৰপাৰ যিখিনি ডকুমেণ্টছ আমাৰ লিগেল বিচাৰে গোটেইখিনি লৈ যাব অৰিজিনেল লগতে ফটো জেৰক্স আৰু চেণ্ট্ৰেল কাষ্ট এইকেইখন লাগিব একদম লৈ যাবা আৰু আজিৰ তাৰিখত ডেটটোৰ মতে 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে আমাৰ ফিজিকেল আছে আৰু এতিয়া নিশ্চয় গম পালা খুব সোনকালে SSC GD ৱেবছাইটত আপডেট আহিব আৰু বাকী তোমালোকে প্ৰিপেৰেশ্যন কৰি থকা খুব ভালদৰে নিউ ভেকেঞ্চিও আহি আছে SSC GD প্ৰায় এইবাৰ ভেকেঞ্চি যথেষ্টখিনি আহিব আৰু চেণ্ট্ৰেল লেভেলৰ কথা গম পাইছে আৰু ভেকেঞ্চি যথেষ্টখিনি আহিব নিউ ভেকেঞ্চি অক্টোবৰ নৱেম্বৰ মাহত SSC GD আকৌ এপ্লাই হ'ব আৰু সেই ভেকেঞ্চিখিনিৰ কাৰণে SSC GD বেছ 2026ৰ বাবে কেইবাখনো বুক দিছোঁ বুক এইখন তোমালোকে ডেছক্ৰিপশ্যনত পাই যাব অৰ্ডাৰ কৰিলে খুব কম মূল্যত দিছোঁ আৰু নিজৰ পচন্দ অনুসৰি ক্লিক কৰি তোমালোকে অৰ্ডাৰ কৰি লোৱা এখন বুক ল'লে নহ'ব কেইবাখনো বুক লাগে কাৰণ এখন বুক চাই কোনো ক্লিয়াৰ কৰিব নোৱাৰে গতিকে তোমালোকে কেইবাখনো বুক মানে নিজৰ পচন্দ বা দাম অনুসৰি চিলেক্টেড কৰি পেলাই তোমালোকে বুককেইখন অৰ্ডাৰ কৰা মুঠতে প্ৰিপেৰেশ্যন কৰি থাকা অক্টোবৰ নৱেম্বৰত এপ্লাই হৈ গ'লে ফেব্ৰুৱাৰী জানুৱাৰীত তোমালোকৰ এক্সাম হৈ যাব গতিকে 2026ৰ বাবে বহুত ভেকেঞ্চি আহি আছে অৰ্ডাৰ কৰা বুককেইখন বাকী আজিৰ তাৰিখত যি ফিজিকেলৰ কথাখিনি ক'লোঁ নিশ্চয় গম পালা খুব সোনকালে ফিজিকেলৰ আপডেটো আহিব SSC GD যি অফিচিয়েল ৱেবছাইট আছে আৰু ডেটৰ কথা গম পাইছে হয়তো কিবা টেণ্টেটিভভাৱে হয়তো সালসলনি আকৌ হ'বও পাৰে বাৰু সেইটো পাছৰ কথা কিন্তু তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকিবা আৰু ৱেবছাইট চেক কৰি থাকিবা আপডেট আহিব যিকোনো সময়ত আৰু ৰানিংটো ক্লিয়াৰ কৰা আৰু ৰানিংটো জানাই ক'ৰবাত ৰাস্তাটো দৌৰা ক'ৰবাত ফিল্ডতো দৌৰা গতিকে মুঠতে ৰানিঙো ক্লিয়াৰ কৰিবা আৰু নিউ ভেকেঞ্চিখিনিৰ কাৰণে এই বুকখনো তোমালোকে অৰ্ডাৰ কৰা